লওঁ মুঠতে তোমালোকে সপোনত দেখিলো মই একে দিব্য পুৰুষ কৈছে দেখিলে হৰিৰ পূজা আয়োজন কৰিব নাজানো কি হব পাৰি ইয়াৰ প্ৰকৃত তেন্তে পিতা হৰি পূজা কৰা হ'ব বহুদিন ধৰি ৰাজ্যত হোৱা নাই শ্ৰী হৰি পূজা সেয়েহে হয়তো ভগৱন্তই আপোনাক সপোনৰ জৰিয়তে দিছে কি যে ভাগ্য আমার ইহে কৰিছে প্ৰৱেশী ঋষিবৰ কথা সেৱা সেৱা গ্ৰহণ কৰ ঋষিবৰ দীৰ্ঘায়ু হোৱাৰ আছে আখিৰ মই আপোনাৰ দায়িত্বলৈ এক বিশেষ কাৰ্য সমাপনৰ কওক ঋষিবৰ কিদৰে আপোনাক মই কৰিম সহায় পাতাল কেতুৰ কাৰণে মই শান্তিৰে কৰিব পৰা নাই সত্য ইচ্ছা আছিল মোৰ জগতৰ কল্যাণৰ হেতু তপ কৰা কিন্তু সেয়েহে আপোনাৰ ৰাজ্যলৈ আহিছো আশালৈ এই আশা পূৰণ কৰিবলৈ নাপাওঁ চিন্তা নকৰিব ঋষিবৰ মই আৰু মোৰ পুত্ৰ অম্বল থাকোঁতে কোনেও বাধা প্ৰদান কৰিব নোৱাৰে আপোনাৰ তপস্যা আপুনি তপস্যাৰে কৰক আয়োজন ৰক্ষক ৰূপে থাকিম মই চাম বাৰু পাতাল কেতুৰ কিমান ভক্তি ধন্য তোমালোক পিছে ৰাজন আপুনিহে মোৰ লগত থাকক আৰু কৰক অংগীকাৰ যাতে কোনোৱে যদি মোৰ তপস্যা ঘটাই বিঘিনি তেন্তে তাক মোৰ ইচ্ছা অনুযায়ী দিব উচিত শাস্তি ঋষিবৰ সেই ক্ষণৰো নাহে কদাপি তথাপিও সত্য তিনি সত্য কৰি কৈছো অংগীকাৰ যদিহে আপোনাৰ তপস্যাত ঘটাই বিঘিনি তেন্তে আপোনাৰ বিধান মতে দিম মই তাক উচিত শাস্তি অসাম্বৰে পিতা ৰাজ্য সম্পূৰ্ণ ভাল গতালো তোমাক আৰু ঋষিবৰ লগত ওলালো মই পিতা ৰাজ্যৰ বাবে আপুনি কোনো নকৰিব চিন্তা আপুনি মাত্ৰ ঋষিবৰণ কৰক সহায় তেন্তে ৰাজন বিলম্বৰ আৰু নাই প্ৰয়োজন বলক ৰাজন হ'ল ঋষিবৰ এই স্থান তপৰ বাবে কেনে হ'ব উত্তম স্থান ৰাজন এই স্থানত মই শ্ৰীহৰি কৰোঁ তপস্যা আপুনি থাকক ৰক্ষক লৈ তেন্তে ঋষিবৰ আপুনি কৰক তপস্যা মই থাকো ৰক্ষক হৈ
তোর পত্তরি মই জগতক করু উদ্ধার কর্মফল করিলে খুব সন্ধিকার বরক বলিয়ান শিল্পী একটু অসুবিধার আপনার করে বিষ্ণু ভক্ত ক্ষত্রিয় কিন্তু রাজন দৈত্য কুলে উলসিত করিলে এই স্থানত আৰু লগ কৰাটো নহয় সম্ভৱ তেন্তে বল কৃষ্ণ অন্য স্থানে আমি করু গমন বল রাজন জানিব পাৰিলো গুপ্তচৰ মুখে মহাশক্তিশালী কালকেশী ধুমুহাৰ বেগেৰে আহিব ধৰিছে এই কুশল ৰাজ্য আহত সৈন্য সকলো চাৰখাৰ কৰি দিয়ক এই কুশল ৰাজ্য অংগৰীক পাৰিব জানো দিব এই মহাশক্তিশালী কালকেশীৰ ভক্তে নাই চিৰনিদ্ৰাত যাব সি এই দৈত্যৰ হাতত
আৰু তেতিয়াই মোৰ পুত্ৰ অজয়ে লাভ কৰিব এই কুশলৰ ৰাজসিংহাসন। কি যে মধুৰ হ'ব সেই ক্ষণ, কি যে মধুৰ হ'ব সেই ক্ষণ। দৈত্যই আমাৰ ৰাজ্য আক্ৰমণ কৰিছে, কিন্তু তোমাৰ ৰাজৰ অবিহনে পানীত যাব ডুবিব এই দৈত্যৰ আগ্ৰহণ। আপুনি আৰু সেনাপতি বিক্ৰম সেনাপতি মোক কৰা হয় কিয় কিয় নোৱাৰিম সেই দায়িত্ব বাহিনীক পাহৰিব আমি এই বিক্রম থাকতে মূল জন্মভূমিত কৰিব আক্ৰমণ। আমাৰ দৈত্য এটা এটা কৰি যাব এই কুশল ৰাজ্য। দৈত্যৰ জয় কৰি সকলো যাওঁ আক্ৰমণ কৰিবলৈ ৰাজন, এই স্থানতে মই পুনৰ গৰু তপস্যা সম্বলিত তো ইয়াত কি হৈছে? সৰ্বশক্তিৰে যুঁজিলো যদিও নোৱাৰিলো পৰাস্ত কৰিব এই দৈত্য বাহিনী দৈত্যই ৰাজ্য কৰিছে আক্ৰমণ, আৰু তুমি পুৰুষৰ দৰে আহি এই মাত্ৰ দিছাই বৃত্তি মুনিবৰ মই নহয় ভিৰু নহয় মই কাহ পুৰুষ মুনিবৰ সৰ্বশক্তিৰে দিছিলো বাধা এই দৈত্য বাহিনী কিন্তু নোৱাৰিলো দিব সেই দৈত্য বাহিনী কিন্তু মুনিবৰ জানিছিল মই ইয়ালৈ সেই আপোনাৰ তপস্যাত ঘটিব নেকি কিন্তু পিতাক জনোৱাটো মোৰ জানো প্ৰধান কৰ্তব্য নহয় মুনিবৰ মোৰ হতবুদ্ধি দুখ কৰিব মৰিক্ষণ মুনিবৰ কৰিব মৰিক্ষণ মোৰ বাচা বাকুনে ক্ষমা কৰক খংগে কাপুনে তোৰা অপেক্ষা এই দৈত্য কালপতিকে হত্যা কৰি পুনৰ আহি মই আপোনাৰ সৈতে আপুনি মোক আশীৰ্বাদ কৰক। আশীৰ্বাদ কৰিছে যোৱা ফল বিজয়ী হওক। অম্বৰীষৰ হতুৱাই তুমি লগতে তোক মই বিদায় দিমেই ধৰণেৰ পৰা। Oh,
ওচৰতে ভালতে সেইটো কৃষ্ণকে চাম তোকে কোনে ৰক্ষা কৰে এই কালৰ